নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষা যি হৈ গ'ল, তাতে বহুত ছাত্ৰ ছাত্ৰীসকলে OMR ভুল কৰিছে। এতিয়া তেওঁলোকে ভয় কৰি আছে যে তেওঁলোকৰ ৰিজাল্ট আহিব নে নাহিব। মই আমাৰ অসম জাতীয় বিদ্যালয় এক্সাম কণ্ট্ৰলাৰৰ পৰা খবৰ লৈ গম পাইছোঁ যে অসম জাতীয় বিদ্যালয়ৰ ৰাজ্যিক বৃত্তি পৰীক্ষাত হৈ যোৱাত OMR ভুল হ'লে কি হ'ব কি নহ'ব তাৰ ওপৰত মই খবৰ লৈ তোমালোকক সম্পূৰ্ণ ভিডিঅ'টিত মই জনাম। কোনে কেনেকুৱা ধৰণৰ OMRত ভুল কৰিছিলা তোমালোকে ভিডিঅ'টিত চাই ল'বা, আৰু ভিডিঅ'টি শেষলৈকে চালে তোমালোকে নিজে গম পাবা। আহা আমি এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰশ্ন কাকতৰ কোড দুটাই আছিল। কোনোবাই A কোড পাইছিলা, কোনোবাই B কোড পাইছিলা। তোমালোকে প্ৰথম কাম হ'ব তোমালোকৰ সেই কোডটো ভৰোৱা, আৰু সেই কোডটো তোমালোকে সম্পূৰ্ণ শুদ্ধকৈ ভৰালেহে তোমালোকৰ ৰিজাল্ট আহিব। এতিয়া 2 নম্বৰ কথাটো হ'ল তোমালোকৰ যিকোনো এটা ৰোল নম্বৰ আছিলা। ধৰা তোমালোকৰ কাৰোবাৰ এজনৰ ৰোল নম্বৰ আছিল 3756। তোমালোকে সেই 3756 ৰোল নম্বৰটো তোমালোকে 4টা বক্স আছে। তোমালোকে সেই 4টা বক্সৰ ভিতৰত তোমালোকে ধুনীয়াকৈ শুদ্ধকৈ লিখিবা। তাৰপিছত তোমালোকে প্ৰথম লাইনত আছে 3। তোমালোকে প্ৰথম লাইনৰ ওপৰৰ পৰা গণি আহিবা। প্ৰথমতে আছে তোমালোকৰ 0, তাৰপিছত আছে 1, তাৰপিছত 2, তাৰপিছত 3। 3 নম্বৰ ঘূৰি ৰাউণ্ডটোত থকা তোমালোকে ধুনীয়াকৈ গোল কৰি ৰাউণ্ড কৰিবা। তাৰপিছত তোমালোকে 7টোত যাবা, 7টোত সেনেকুৱাকৈ কৰিবা। তাৰপিছত 5টোত যাবা, তোমালোকে 5টোত সেনেকৈ তোমালোকে ৰাউণ্ড কৰিবা। তাৰপিছত তোমালোকে 6টোত যাবা, 6টোত গৈ কিনে তোমালোকে ধুনীয়াকৈ ৰাউণ্ড কৰিবা। এনেকুৱা শুদ্ধকৈ কৰিলে তোমালোকৰ কোনো সমস্যাই নাহে। এনেকুৱাকৈ কৰিলে তোমালোকৰ ৰিজাল্ট আহিবই আহিব। এতিয়া আহিলোঁ আমি প্ৰধান কাৰণটোলৈ। ধৰা তোমালোকৰ OMRত ৰোল নম্বৰ ভুলতে তোমালোকে ভুল কৰিলা। ধৰা 3 জাগাত তোমালোকে 2 নম্বৰটোতো দিলা, ভুলতে 3 নম্বৰটোতো দিলা। এতিয়া তোমালোকৰ কি হ'ব? চিন্তাৰ কোনো কাৰণ নাই। মই অসম জাতীয় বিদ্যালয়ৰ পৰা জানিব পাৰিছোঁ যে এনেকুৱা হ'লেও কোনো সমস্যা নাই। তোমালোকে ওপৰত যদি ৰোল নম্বৰটো সংখ্যাৰে তোমালোকে ধুনীয়া শুদ্ধকৈ লিখিছা, তোমালোকৰ ৰিজাল্ট আহিবই আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি ওপৰত সংখ্যাৰে শুদ্ধকৈ লিখিছা, নাইবা তলত থকা ডটকেইটাত শুদ্ধকৈ তোমালোকে চিহেৰে শুদ্ধকৈ ডটবিলাকত পূৰ কৰি দিছা, তোমালোকৰ ৰিজাল্ট আহিবই আহিব। তোমালোকৰ যিকোনো এঠাইত শুদ্ধকৈ যদি দিছা, তোমালোকৰ ৰিজাল্ট অহাটো বাঞ্ছনীয়। তোমালোকে কোনো চিন্তাৰ কাৰণ নাই। আজিলৈ তোমালোকৰ এইখিনিয়ে আছিল। পিছলৈ আকৌ লগ পোৱাৰ আশাৰে আজিলৈ এইখিনিয়ে। ধন্যবাদ।